গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি হৈছে মহালয়া, তাৰ কাৰণে আমি 5:30 ৰাওনা হ'লোঁ বশিষ্ঠাশ্ৰমলৈ। এয়া বশিষ্ঠাশ্ৰমত আজি বহু ভিৰ, গাড়ী ৰখাবলৈ ঠাই নাই, চব বন্ধ কৰি দিছে। আজি হৈছে মহালয়া, প্ৰেতপক্ষ বুলি কয়। প্ৰেতপক্ষৰ 15 দিন যোৱাৰ পিছত আজি মহালয়া অমাৱস্যা। মহালয়া অমাৱস্যাৰ দিনাখন যিখিনি আমাৰ পূৰ্বপুৰুষৰ মৃত্যু ঘটিছে তেওঁলোকৰ আত্মাখিনি তললৈ নামি আহে বুলি আখ্যান আছে। গতিকে যিসকলে তেওঁলোকৰ তিথি শ্ৰাদ্ধ আদি পাহৰি গৈছে বা কোনো কাৰণত কৰিব পৰা নাই, আজিৰ দিনটোত তেওঁলোকক জল তৰ্পণ বা শ্ৰাদ্ধ কৰিলে তেওঁলোকৰ পৰা আশীষ পায় বুলি এটা তথাকথিত আছে। গতিকে আমিও জল তৰ্পণৰ কাৰণে বশিষ্ঠাশ্ৰম আহি পালোঁ। নিজৰ কৰ্মখিনি কৰি আমি পুনৰ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ব্লগটো চাই কেনেকুৱা লাগিলে জনাব। ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। নীলাচল পৰ্বতৰ